হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয়। এইটো হৈছে আমাৰ পিকনিকৰ ভিডিঅ' হয়, 11 জানুৱাৰীৰে ভিডিঅ'। মই আচলতে দিবহে পৰা নাছিলোঁ, আজি ভাবিলোঁ ভিডিঅ'টো লৈ আহোঁ আৰু একেবাৰে চিম্পুলভাৱে ৰাখিছোঁ, যেনেকৈ আছে তেনেকেই মই ভিডিঅ'টো ৰাখিছোঁ। যিহেতু আমি খুব ফূৰ্তি কৰিছিলোঁ, আমি গোটেইখিনি একেলগে লগ হৈ আমাৰ লেডিজ পিকনিক হয়। অকণমান আপোনালোকক দেখাওঁ, আহক। এয়া প্ৰথমে অকণমান বনোৱা মেলাখিনি দেখাই লৈছিলোঁ। আমাৰ পাপৰিয়ে মটন বনাই আছে, বহুত বেছি টেষ্টি হৈছিলে। এয়া মাছ মই বনাইছিলোঁ, বিলাহী মটৰ আলু দি। খানাবোৰ আমাৰ খুব ভাল হৈছিলে, চবেই বিভিন্ন ধৰণে আমি বনাই আনিছিলোঁ কিবাকিবি আৰু তাতো বনাইছিলোঁ। খুব এনজয় কৰিলোঁ আৰু এয়া গাজৰৰ হালোৱা পাপৰিয়ে বনাইছিলে। আৰু এইদৰে ফূৰ্তি কৰিছোঁ, ৰীল বনাবলৈ অকণমান চেষ্টা কৰি আছোঁ। আচলতে সাধাৰণতে আমি তেনেকৈ যোৱা নহয়, ফেমিলিৰ লগত বা তেনেকৈ যোৱা হয়। এইবাৰ এইদৰে আমি ফ্ৰেণ্ডৰ লগত গ'লোঁ, আমি দুজনী খুব ভাল লাগিলে, বহুত বেছি এনজয় কৰিলোঁ। আৰু ঠাইখন সঁচাই খুব ধুনীয়া, চন্দ্ৰপুৰৰ ফালে আবেলি ঘাট বুলি কয়। আৰু আমাৰ পিকনিকৰ মাজতেই আমি ছাৰপ্ৰাইজ গিফ্ট দিলোঁ, ফূৰ্তি কৰিলোঁ, গান গালোঁ, নাচিলোঁ, মানে বহুত বেছি এনজয় কৰিছোঁ দিনটো। আৰু এয়া পাপৰিয়ে মাংস বনাইছিলে, মটন ছাগলী মাংস খুব বেছি ধুনীয়া হৈছিলে। এয়া চাওক, কালাৰটো কিমান ধুনীয়া হৈছে আৰু খাবলৈ যে বহুত বেছি টেষ্টি হৈছে। এয়া মিতালী বৌয়ে হুৰুম খাই আছে। আৰু এয়া চিকেন ফ্ৰাই মই বনাই নিছিলোঁ এইখিনি। আমি আচলতে স্নেক্সখিনি এনেকৈ চবেই অলপ অলপ বনাইছোঁ। এয়া মিতুৱে বনাইছিলে বইল চিকেন, বহুত বেছি টেষ্টি। সেইটোতো কৈ আছে। পাপৰিয়ে মজিটো বনাইছে। মটৰ, বিলাহী, আলু আৰু মাছ। কথা ক'বা চব। বেকগ্ৰাউণ্ডটো কিমান ধুনীয়া লাগি আছে জানানে নাই? ইমান ধুনীয়া কালাৰ হৈছে। এয়া কিন্তু কেমেৰা কালাৰ নহয় দেই, এয়া একেবাৰে আঞ্জাৰ কালাৰ, অৰিজিনেল। বিলাহী, মটৰ আৰু আলু, এ মজা। আৰু তাৰ মাজে মাজেতো ফটোশ্বুট আছেই, আমি খানা বনায়ো আছোঁ, ফটো উঠিও আছোঁ। ফটোটো মেইন। আচলতে মই ভিডিঅ'টো অৰিজিনেল হিচাপতে ৰাখিছোঁ, বহুত বেছি ভইচ দিয়া নাই, যিহেতু আমাৰ ফূৰ্তিৰে কথা বতৰা যোনখিনি আছে সেইখিনিয়ে ৰাখি দিছোঁ। আমাৰ এইটো মেমৰি এটা, খুব ধুনীয়া দিন, খুব ভালকৈ পাৰ কৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এইদৰে সাঁচি ৰাখিলোঁ। আজিলৈ আহোঁ, বাই বাই।